মইৰাবাৰী লহকৰ পঞ্চায়তত উত্তপ্ত পৰিস্থিতি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাৰ প্ৰতিবাদ মইৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত লহকৰ গাঁও পঞ্চায়তত আজি 2 শতাধিক চিৰৰোগীয়া বিকলাংগ বিধৱা আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰেণীৰ লোকসকলে অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বঞ্চিত হোৱাত পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত তীব্ৰ প্ৰতিবাদ কৰে। ইতিমধ্যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনি কৰাৰ বাবে প্ৰশাসনে স্থানীয় সমাজসেৱক লোকসকলক দায়িত্ব দিছিল যদিও কিছুমান দালাল শ্ৰেণীৰ লোকসকলে এই বাছনি কমিটিত সোমোৱা ধনৰ বিনিময়ত ধনী লোকসকলক এই আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। বাছনি কমিটিয়ে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি নিজৰ পৰিয়ালৰ লোকসকলক আৰু ধনৰ লেনদেনৰ বিনিময়ত এই আঁচনিত নাম অন্তৰ্ভুক্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত বঞ্চিত হৈছে দুখীয়া দৰিদ্ৰ হিতাধিকাৰীসকল। সেয়েহে আজি ভুক্তভোগী হিতাধিকাৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। ইফালে অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বঞ্চিত হোৱা মহিলাসকলক এই আঁচনিত নাম অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছে। ব্যুৰো ৰিপৰ্ট, বটদ্ৰা লাইভ। ওচৰত আমাৰ এইটোৱে আপত্তি যে বুঢ়া মানুহ সেইবিলাকৰ চুলি পকি গৈছে। আজি 20 বছৰ 30 বছৰ ধৰি ভোট দি আছে সিহঁতে, ল'ৰা ছোৱালী নাই, মতা নাই, বিধৱা মানুহবিলাকৰ নাম লিষ্টত অহা নাই। যোনবিলাকৰ কাইলৈ বিয়া হৈছে বোৱাৰীবিলাকৰ নাম আহিছে কিয়? যোনবিলাকৰ হাতত দায়িত্ব দিছে, কাগজকেইটা জমা দিব দিছে, আমাৰ ইলেকশ্যন মেম্বাৰৰ হাতত কাগজ জমা দিব দিছে, সিহঁতৰ পৰিয়ালৰ এটা মানুহৰ নাম নোহোৱাকৈ নাই। আৰু যোনবিলাকক দিছে সেইবিলাকৰ নাম কিয় অহা নাই? বাছনি কমিটি যোন আছিলে সকলো পৰিয়ালৰ আনাৰুল ইছলাম আৰু জিয়াবুৰ ৰহমান, সিহঁতৰ পৰিয়ালৰ নাম কোনো ভাগ কৰা নাই। সিহঁতৰ কাইলৈ বিয়া হৈছে, মাইকীবিলাকৰ বোৱাৰীবিলাকৰ হাতৰ জেতুকাই যোৱা নাই এতিয়ালৈকে, সিহঁতৰ ল'ৰা ছোৱালী হোৱা নাই, সিহঁতৰ নাম লিষ্টত সোমাই আছে। আৰু যোনবিলাকে বুঢ়া মানুহ লোকঘৰত খুজিবিলাক খায়, কাম কৰি খায়, ভিক্ষা কৰি খায়, তেখেতলোকৰ নাম বিধৱা। এই যে এইটো মানুহ বিধৱা, মতা নাই, এইটো মানুহ ল'ৰা নাই, এটা মতা নাই, কাম কাজ কৰি খায়, ভিক্ষা কৰি খায়, সিহঁতৰ নাম কিয় অহা নাই? সিহঁতৰ নামটো বিকলাংগ আছে। আৰু জিয়াবুৰ ৰহমানে কৈছে ইলেকশ্যনৰ আগত কৈছে তোমালোকৰ লিষ্টত নাম আহিছে, ঘৰে ঘৰত ফোন মাৰি সিহঁতে নি চাইন ৰাখিছে, তোমালোকে যদি মোক ভোটটো নিদিয়া তেনেহ'লে তোমালোকৰ নাম কাট দিম, আঁচনি নাম কাট দিম। সঁচাকে কাট দিছে, নাম দিয়া নাই। তাৰমানে জিয়াবুৰ কোন হয়? এই আমাৰ মেম্বাৰ হয়, অৰুণোদয় বাছনি কমিটিৰ মেম্বাৰ হয়। তেখেতৰ পৰিয়ালৰ সকলো সদস্যই মানে অৰুণোদয় পাইছে। আনাৰুল ইছলাম যে তাৰ ঘৈণীয়েকটোৰ বিয়া হৈছে, ল'ৰা ছোৱালী হোৱা নাই, 4 বছৰ 5 বছৰ হৈছে, সিহঁতৰ আঁচনি আহিছে, এইবিলাকৰ কি আঁচনি অহা নাই? আমি ডেকা মানুহ, আমাৰ হাজবেণ্ড আছে, আমাৰ নিদিলেও আপত্তি নাই, আমি ৰাইজৰ কাৰণে কান্দি আছো। ৰাইজৰ আহিব লাগে, সিহঁতৰ আহিব লাগে, যোনবিলাক বিধৱা মানুহ সিহঁতৰহে আহিব লাগে। আজি 1 বছৰ ধৰি হৈছে, লিষ্টত নাম আছে, এতিয়া নেটত নাম নাই। যোনবিলাকে টকা দিছে লহকৰ গাঁও পঞ্চায়তত বিকলাংগ আৰু বিধৱা বহুত বেনিফিচিয়াৰী মানে বঞ্চিত হৈছে। কি ক'ব চৰকাৰক, আপোনালোকে কি আহ্বান জনাব? আমি চৰকাৰৰ ওচৰত এইটোৱে আমি আপত্তি যে যোনবিলাক বিধৱা মানুহ আছে আমাৰ এইখিনি, সেই বিধৱা মাইকী মানুহৰ অৰুণোদয় আঁচনিটো আমাৰ লাগে, সেইটো আমি আপত্তি খুজিছোঁ। যোনবিলাকে ভিক্ষা কৰি খায়, লোকৰ ঘৰত খুজি খায়, মতা মানুহ নাই, সিহঁতৰ ল'ৰা ছোৱালী নাই, সিহঁতৰ পাবলগীয়া আছে দায়িত্ব সিহঁতে নাপায়, আৰু যোনবিলাকৰ পাবলীয়া নাই সেইবিলাক পাই আছে। যোনবিলাকৰ ডাম্পাৰ গাড়ী আছে, JCB আছে, পকা ঘৰ আছে, 10 বিঘা 20 বিঘা মাটি আছে, সিহঁতে পাই আছে। কাইলৈ বিয়া হৈ বোৱাৰীবিলাকে আঁচনি পাই আছে। যোনবিলাকে 20 বছৰ 30 বছৰ ধৰি সিহঁতে ভোট দি আছে, সিহঁতৰ আঁচনি পোৱা নাই। আৰু আগত যোনবিলাকে পাইছিলে সিহঁতৰ নাম কাটি দি নতুন মানুহৰ নাম সোমাই দিছে, সিহঁতৰ টকা খাই নাম সোমাই দি দিছে। আমি কিবা দুখ দিয়া নাই, আমি গামবুঢ়াকো কিবা দুখ দিয়া নাই। আমাৰ চিলেকশ্যন মেম্বাৰ যোনবিলাক দায়িত্ব যোনবিলাকক দিছিলে যে অৰুণোদয় আঁচনিৰ ফৰ্মটো দিবলৈ, জমা দিবলৈ, সিহঁতৰ হাতত দিছোঁ। সিহঁতে এতিয়া আমাৰ নামটো দিয়াই নাই, বিধৱা মানুহৰ নাম দিয়াই নাই। এতিয়া আমি যে বিয়লকো আমি কিবা গামবুঢ়াকো আমি কিবা কোৱা নাই, সেইবিলাকক আমি যোৱা নাই। 4 বছৰ ধৰি ভোট দি আছে, সেইবিলাকৰ নাম নাই, কিয় নাই? এইবিলাকৰ মানুহৰ নাম কিয় নাই?
দেশৰ মানুহৰ নাম যে লিষ্টত আহিছে, দেশৰ মানুহৰ নাম দেখুৱাব লাগিব কোন দেশৰ মানুহৰ নাম আহিছে। বিধৱা কেইটা অহা নাই, যোনবিলাক ডেকা ডেকা ছোৱালী সিহঁতৰ নাম আহিছে, সিহঁতৰ নাম আহিছে। দুখীয়া মানুহৰ কিয় নাম? সেইটো আমি বিচাৰি আছো, আমি সেইটো বিচাৰি আছো।